হ'ব ভাৰতবৰ্ষৰ 228খন বা বহু 200ৰ অধিক জিলাত মক ড্ৰিল অনুষ্ঠিত হ'ব আৰু অসমৰো একাধিক জিলাত বহুকেইখন জিলাত মক ড্ৰিল অনুষ্ঠিত হ'ব মক ড্ৰিলত কি কৰা হয় যুদ্ধৰ আগত মক ড্ৰিল কিয় কৰা হয় সেই বিষয়ে ইতিমধ্যে বহু বিশ্লেষণ আগবঢ়াইছে মোৰ সতীৰ্থই মক ড্ৰিল এক গুৰুত্বপূৰ্ণ ঘটনা সামৰিক যি ঘটনা প্ৰবাহ সেই ঘটনা প্ৰবাহৰ এক গুৰুত্বপূৰ্ণ দিশ মক ড্ৰিল 1971 চনত যেতিয়া ভাৰত আৰু পাকিস্তানৰ যুদ্ধ হৈছিল ডিসেম্বৰৰ 3 তাৰিখে যেতিয়া ভাৰতে পাকিস্তান আক্ৰমণ কৰিছিলে তাৰ দুদিন পূৰ্বে ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তত বিশেষকৈ পশ্চিম প্ৰান্তৰ জিলাসমূহত ৰাজ্যসমূহৰ জিলাসমূহত মক ড্ৰিল কৰা হৈছিল মক ড্ৰিল হৈছে এনে এক অনুশীলন যি অনুশীলনৰ যোগেদি প্ৰশিক্ষণ দিয়া হয় অসামৰিক লোকক সিভিলিয়ানক সাধাৰণ ৰাইজক যাতে তেওঁলোকে যুদ্ধৰ সময়ত নিৰাপদ স্থানলৈ তেওঁলোক যাব পাৰে বা নিৰাপদে থাকিব পাৰে উদাহৰণস্বৰূপে যদিহে আকাশমাৰ্গেদি মিছাইল আক্ৰমণ হয় শত্ৰু ৰাষ্ট্ৰৰ যুদ্ধৰ বেলিকা বা আকাশমাৰ্গেৰে যদি যুঁজাৰু বিমান আহে আৰু যুঁজাৰু বিমানে গোলাবৰ্ষণ কৰে কোনোবা এখন চহৰত ধৰি ললো গুৱাহাটীতে তেনেস্থলত গুৱাহাটীবাসী ৰাইজে কি কৰিব কি পদক্ষেপ ল'ব যেতিয়া এয়াৰ ৰেড সাইৰেন শুনা যাব সাইৰেন শুনা মাত্ৰকে যদি নিখাৰ সময় হয় লাইট বন্ধ কৰি দিব লাগে বা অন্যান্য কি কাম কৰিব লাগে সেই তাৰে অনুশীলন কৰোৱা হ'ব মূলত যুদ্ধৰ আশংকা কৰি ভাৰতবৰ্ষই বা বিশ্বৰ যিকোনো দেশে এনে ধৰণৰ মক ড্ৰিল অনুষ্ঠিত কৰে য'ত সিভিল ডিফেন্স বিভাগ যি আছে অসামৰিক প্ৰতিৰক্ষা যি বিভাগ আছে সেই বিভাগে বিভিন্ন ভাৰতবৰ্ষত যি মক ড্ৰিল হ'ব সেই মক ড্ৰিলত 40 লাখ ভলান্টিয়াৰ্স নিয়োজিত হ'ব বিভিন্ন ষ্টুডেন্ট ভলান্টিয়াৰ্স বা আন ভলান্টিয়াৰ্স সমূহ জড়িত হৈ পৰে আৰু সাধাৰণ ৰাজ্যক প্ৰশিক্ষণ দিয়া হয় যদি হে পলায়ন কৰাৰ সময়ত কি লৈ যাব লাগিব এটা ষ্টেণ্ডাৰ্ড প্ৰটোকল যদি আমি সেট কৰি নলও তেতিয়া বিপদ হ'ব পাৰে যদি ষ্টেণ্ডাৰ্ড প্ৰটোকলটা সেট কৰি লওঁ আৰু সেই প্ৰটোকলটো যদি আমি ফলো কৰোঁ তেতিয়া বিপদ নহয় উদাহৰণস্বৰূপে যেতিয়া এয়াৰ সাইৰেন বাজিব এয়াৰ ৰেড সাইৰেন বাজিব অৰ্থাৎ সেই সাইৰেনৰ অৰ্থ হৈছে শত্ৰু ৰাষ্ট্ৰৰ আকাশমাৰ্গেদি আক্ৰমণ যেতিয়া পলায়ন কৰিব বাংকাৰলৈ বা গোপন স্থানলৈ সেই পলায়ন কৰাৰ সময়ত হাতত কি লৈ যাব টৰ্চ খাদ্য ইত্যাদি সেইবোৰ অনুশীলন প্ৰদান কৰা হয় গতিকে এই যি মক ড্ৰিল অনুষ্ঠিত হ'ব 7 মে তাৰিখে বুধবাৰে সেই মক ড্ৰিল কিহৰ ইংগিত মক ড্ৰিলৰ পিছতে ভাৰতবৰ্ষই পাকিস্তানক এক শিক্ষা দিব নেকি বা আক্ৰমণ কৰিব নেকি পেহেলগামৰ যি 26 জন লোক নিহত হৈছিল নিশেষ হৈছিল 26 জনৰ পৰিয়ালক ন্যায় প্ৰদান কৰিব নেকি ভাৰতবৰ্ষই হি এক প্ৰাসংগিক প্ৰশ্ন কিন্তু অসমৰ বেলিকা যদি আমি বিষয়টো উত্থাপন কৰোঁ অসম কিন্তু বহুকেইখন যুদ্ধৰ জিয়া সাক্ষী ভাৰত আৰু চীনা যুদ্ধৰ জিয়া সাক্ষী ভাৰত আৰু পাকিস্তানৰ একাধিক যুদ্ধৰ অসম জিয়া সাক্ষী বুলি এই মুহূৰ্তত ক'ব লাগিব একাধিক যুদ্ধৰ অসম জিয়া সাক্ষী 1962 চনত যেতিয়া যুদ্ধ হৈছিল অক্টোবৰৰ 20 তাৰিখে 1962 চনৰ অক্টোবৰৰ 20 তাৰিখে চীনা সেনাই একপক্ষীয়ভাৱে অৰুণাচলৰ সীমান্তইদি আৰু লাডাখ সীমান্তইদি ভাৰতবৰ্ষ আক্ৰমণ কৰিছিল অক্টোবৰৰ 20 তাৰিখে আৰু সেই সময়টো অসমৰ ৰাইজক প্ৰশিক্ষণ দিয়া হৈছিল সিভিল ডিফেন্সৰ বাংকাৰ কেনেকৈ নিৰ্মাণ কৰিব লাগে কি শেপত বাংকাৰ নিৰ্মাণ কৰিব লাগে বাংকাৰত কেতিয়া আত্মগোপন কৰি থাকিব লাগে বা এয়াৰ ৰেড সাইৰেন যেতিয়া বাজে তেতিয়া বাংকাৰলৈ দৌৰি যাওঁতে পলায়ন কৰোঁতে হাতত কি লৈ যাব লাগে তেনে ধৰণৰ প্ৰশিক্ষণবোৰ তেতিয়া দিয়া হৈছিল আৰু বহু লোকে যিসকল জ্যেষ্ঠ এতিয়া তেওঁলোক জ্যেষ্ঠ নাগৰিক হৈছেগৈ তেওঁলোকৰ অন্তৰাত্মাত সেই চীনা যুদ্ধৰ বিভীষিকাৰ দিনবোৰ এতিয়াও সজীৱ হৈ আছে মক ড্ৰিল যিহেতু অনুষ্ঠিত হ'ব গতিকে চীনা যুদ্ধৰ সেই আক্ৰমণৰ সেই বিভীষিকাৰ দিনবোৰ অসমলৈ ঘূৰি আহিব নেকি ভাৰতবৰ্ষই পাকিস্তানক এক শিক্ষা দিব কিন্তু অসমো ষ্ট্ৰেটেজিক লোকেশনত অৱস্থিত কাৰণ অসমৰ উত্তৰ দিশে আছে চীন দেশ পাকিস্তানৰ বন্ধু আৰু অসমৰ দক্ষিণ দিশে আছে বাংলাদেশৰ সিপাৰে আছে সাগৰ আৰু বাংলাদেশৰ সৈতে অতি সম্প্ৰতি ভাৰতৰ বন্ধুত্বত তিক্ততা বৃদ্ধি পাইছে এক প্ৰকাৰ বাংলাদেশো ভাৰতবৰ্ষৰ শত্ৰু ৰাষ্ট্ৰ বুলি ক'ব লাগিব একাধিক পদক্ষেপ বাংলাদেশে গ্ৰহণ কৰিছে যি পদক্ষেপৰ যোগেদি সেই কথাৰে উমান পোৱা গৈছে গতিকে তেনেস্থলত অসমতো একাধিক জিলাত মক ড্ৰিল কৰা হৈছে যদি চীনা যুদ্ধৰ আমি ৰোমন্থন কৰোঁ প্ৰিয় দৰ্শক চীনা যুদ্ধত অসম প্ৰত্যক্ষভাৱে প্ৰভাৱিত হোৱা নাছিল চীনা সৈন্যৰ সৈতে যুঁজিছিল ভাৰতীয় সেনা দুটা সীমান্তত মই ক'লোৱেই টাৱাঙেদি ভাৰতত প্ৰৱেশ কৰিছিল অনাধিকৃতভাৱে চীনা সেনা আৰু সেই সময়ত অক্টোবৰৰ 20 তাৰিখৰ পৰা নৱেম্বৰৰ 20 তাৰিখলৈকে এক মাহ সেই পাহাৰৰ বৰফৰ সেই পাহাৰবোৰ ভেদি চীনা সেনা পাইছিলহি একেবাৰে বোমদিলা কামেং জিলাৰ একেবাৰে তল পাইছিলহি ভূপেন হাজৰিকাই নিজৰ গানত ইতিমধ্যে লিখিছে কামেং সীমান্ত দেখিলোঁ শত্ৰুৰ পশুত্ব চিনিলোঁ ইত্যাদি আৰু প্ৰদীপৰ
কলমৰে ওলোৱা সেই বিখ্যাত গান যি গানৰ কণ্ঠ দিছিল লতা মংগেশকাৰে এ মেৰে বতন কে লোগো সেই গান যেতিয়া লতা মংগেশকাৰে মঞ্চত গাইছিলে তেতিয়া পণ্ডিত জৱাহৰলাল নেহৰু সেই সময়ৰ প্ৰধানমন্ত্ৰী তেওঁৰ চকুলো ওলাইছিলে তেনেবোৰ কথা লিপিবদ্ধ বা গুগলতো উপলব্ধ আপোনালোকে পঢ়ি বিতংকৈ চাব পাৰে আমি সেই বিভীষিকাৰ দিনবোৰ ৰোমন্থন কৰিব বিচাৰিছো আজিৰ তাৰিখত একেবাৰে ঢেকিয়াজুলিৰ পৰা লখিমপুৰ বা ধেমাজিলৈকে বা তিনচুকীয়াৰ সেই সীমান্তৰো বহু লোক পোৱা যায় যিসকলে সেই বিভীষিকাৰ দিনবোৰ ৰোমন্থন কৰে মূলতঃ তেজপুৰ বিশ্বনাথ চাৰিআলি বিহালী গহপুৰৰ বা লখিমপুৰত এনে বহু লোক পোৱা যায় যিসকলে সেই দিনবোৰ ৰোমন্থন কৰে কেনেকৈ তেওঁলোক সংকিত হৈছিল কেনেকৈ তেওঁলোকে সেই বিভীষিকাৰ দিনবোৰ পাৰ কৰিছিল কিন্তু এটা বিশেষ দিনটো আহিছিলে নৱেম্বৰৰ 18-20 মান 18ৰ পৰা 20 তাৰিখলৈকে সেই দুটা দিন তেজপুৰৰ কাৰণে সকলোতকৈ ভয়ংকৰ আছিল তেজপুৰৰ কাৰণে তেজপুৰবাসীৰ কাৰণে ভৰলি পৰিয়াৰ ৰাইজৰ কাৰণে সেই 18 19 20 এই তিনিটা দিন অত্যন্ত বিভীষিকাৰ দিন আছিল কাৰণ তেতিয়ালৈকে এক প্ৰকাৰ বাতৰি এক প্ৰকাৰ সকলোৱে গম পাই গৈছিল চীনা সেনাই এক প্ৰকাৰ ভাৰতীয় সেনাক প্ৰতিহত কৰিছে ভাৰতীয় সেনা ৰিট্ৰিট কৰিবলৈ আৰম্ভ কৰিছে আৰু চীনা সেনা অগ্ৰসৰ হৈ যিকোনো মুহূৰ্তত বমদিলা পাবহি আৰু বমদিলা পালেহি আৰু বমদিলাৰ পৰা তেজপুৰ পাবহি তেজপুৰৰ মিছামাৰীত সেনাৰ এক কেম্প আছিলে আৰ্মি কেম্প আছিলে দ্বিতীয় বিশ্বযুদ্ধৰ এক ৰান এৱে আছিলে আৰু তেজপুৰৰ লোকসকলে ইতিমধ্যে পলায়ন কৰিবলৈ আৰম্ভ কৰিছিলে তেজপুৰৰ লোকসকলে ষ্টিমাৰ ঘাটেদি ব্ৰহ্মপুত্ৰৰ ইপাৰে নগাঁৱলৈ অহাৰ ইতিমধ্যে কাম আৰম্ভ কৰিছিল বহু লোকে ইতিমধ্যে তেজপুৰ এৰি নগাঁৱত প্ৰৱেশ কৰিছিলে তেওঁলোকে ভাবিছিলে চীনা সেনাই তেজপুৰ দখল কৰিলে চাগৈ ব্ৰহ্মপুত্ৰ ভেদি ইপাৰলৈ দক্ষিণ পাৰলৈ নাহিব মিছামাৰীত আৰ্মি কেম্প আছিলে আৰু সেই 2-3 দিনত শেষৰ 2-3 দিনত মিছামাৰীৰ যি আৰ্মছ আৰু এমুনিশ্যনৰ যিটো ডিপো আছিলে সেই ডিপোটোত যিমান আৰ্মছ আৰু এমুনিশ্যন আছিলে যুদ্ধৰ সামগ্ৰী আছিলে বোমা বাৰুদ আছিল সকলো ব্লো আপ কৰি দিয়া হৈছিল জ্বলাই দিয়া হৈছিল সকলো বিস্ফোৰণ কৰি দিয়া হৈছিল আৰু সেই বিস্ফোৰণৰ শব্দই বাৰুকৈ দিনে নিশাই ঘটা বিস্ফোৰণৰ শব্দই বাৰুকৈ আমনি কৰিছিল তেজপুৰবাসীক আৰু বিস্ফোৰণ কৰা হৈছিল যাতে চীনা সেনা যেতিয়া মিছামাৰীত প্ৰৱেশ কৰে তেওঁলোকে যাতে সেই এমুনিশ্যনখিনি সেই গোলা বাৰুদখিনি নাপায় সেই উদ্দেশ্যৰে জ্বলাই দিয়া হৈছিল সেই গোলা বাৰুদৰ ফেক্টৰী মিছামাৰীৰ সেই গোলা বাৰুদৰ ফেক্টৰী মিছামাৰীত এনে বহু লোক এতিয়াও আপোনালোকে পাব যিসকল সেই পৰিঘটনাৰ জীৱন্ত সাক্ষী তেজপুৰ ষ্টেট বেংক অফ ইণ্ডিয়া এতিয়া ষ্ট্ৰাকচাৰটো সলনি হ'ল পূৰ্বতে ষ্ট্ৰাকচাৰ যিটো আন্তঃগাঁথনি আছিল ষ্টেট বেংকৰ পৃথক আছিলে ষ্টেট বেংকৰ সন্মুখত পদুম পুখুৰী ষ্টেট বেংকত গাংগুলী উপাধিৰ এজন মেনেজাৰ আছিল 1962 চনত সেই 18 বা 19 তাৰিখে 20 তাৰিখৰ পূৰ্বে 19 তাৰিখৰ দিনটো তেজপুৰ ষ্টেট বেংক অফ ইণ্ডিয়া যিমানবোৰ নোট আছিলে যিমানবোৰ কাগজৰ পইচা আছিলে সেইবোৰ লকাৰৰ পৰা উলিয়াই একোখন কাগজৰ নোটৰ যিটো নাম্বাৰ সেইটো নাম্বাৰ লিখি থোৱা হৈছিলে আন এক স্থানত ৰেকৰ্ডৰ কাৰণে আৰু সেই কাগজৰ নোটবোৰ জ্বলাই দিয়া হৈছিল আৰু সেই কাগজৰ নোটবোৰ যেতিয়া বাহিৰলৈ লৈ আহি এক স্থানত ৰখা হৈছিল সেই যি স্থানত ৰখা হৈছিল সেই স্থানত যি কাগজৰ নোটৰ এটা দমৰ সৃষ্টি হৈছিল সেই দমটো প্ৰথম মহলাও পাইছিলগৈ তাৰ পৰা অনুমান কৰক কিমান লাখ লাখ টকা জ্বলাই দিয়া হৈছিল কাৰণ এটাই আছিল যাতে চীনা সেনাই যদি তেজপুৰ দখল কৰে ভাৰতীয় মুদ্ৰা যাতে তেওঁলোকৰ হাতত নপৰে তাৰ উদ্দেশ্যৰে সেই নোটসমূহ নিমিষতে জ্বলাই দিয়া হৈছিল আৰু সেই জুইৰ লেলিহান শিখাই কাৰেন্সি নোটৰ জুইৰ লেলিহান শিখাই আগৰি ধৰিছিল তেজপুৰৰ সেই বিশেষ অঞ্চলটো যি কোলা ধোঁৱাই আগৰি ধৰিছিল সমগ্ৰ তেজপুৰ বুলি ক'লেও ভুল কোৱা নহ'ব আৰু যিবোৰ কইন আছিলে সেই কইনবোৰ বস্তাত ভৰাই সন্মুখৰ পদুম পুখুৰীত পেলাই দিয়া হৈছিল আৰু যিসমূহ কেন্দ্ৰীয় ষ্টেট বেংকৰ যিসমূহ নেশ্যনেল সেই সময়ত বেংক নেশ্যনেলাইজ হোৱাই নাছিলে যিসমূহ ৰাষ্ট্ৰীয় পৰ্যায়ৰ বেংক আছিলে সেই বেংকসমূহৰ মেনেজাৰ বা আন কৰ্মচাৰীসকলে ইতিমধ্যে পলায়ন কৰিছিল কাৰণ সেই যিটো ৰানৱে মিছামাৰীৰ যিটো ৰানৱে সেই ৰানৱেৰ পৰা ডগলাছ আমেৰিকাত নিৰ্মিত ডগলাছ DC-3 আৰু C-47 বিমান উৰিছিলে আৰু হালনিবাৰীৰ সেই সৰু বিমানবন্দৰটোৰ পৰা বহুকেইখন বিমান উৰিছিল যিকেইখন বিমানত ভাৰতবৰ্ষৰ আন প্ৰান্তৰ যিসকল লোক তেজপুৰত কৰ্মৰত হৈ আছিল সেনা বাহিনীৰ লোক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ বিষয়া বেংকৰ বিষয়া ইত্যাদি ইতিমধ্যে পলায়ন কৰিছিল 4জন প্ৰশাসনিক বিষয়াৰ হাতত তেজপুৰ এৰি দিয়া হৈছিল তেতিয়া SP আছিলে তেজপুৰৰ নিচিনাথ চাংকাকতি শেষ মুহূৰ্তলৈকে তেজপুৰত আছিলে কিন্তু অংকুশ শইকীয়াই লিখা এক প্ৰবন্ধত যিটো প্ৰবন্ধ হিন্দুস্তান টাইমছত প্ৰকাশ পাইছে সেই কিছু বছৰৰ আগতে সেই প্ৰবন্ধটোত কোৱা হৈছে SP গৰাকীও হালনিবাৰীৰ বিমানবন্দৰলৈ গৈছিল আৰু বিমানত তেওঁ চি অফ কৰিছিল তেওঁৰ সন্তান আৰু তেওঁৰ পত্নীক
কিন্তু সন্তান ক্ৰন্দনৰত হোৱাত বহু কন্দাকটা কৰাত SP গৰাকীও সেইখন বিমানেৰে তেজপুৰৰ পৰা ওলাই গুচি আহিছিল বুলি তেওঁ লিখিছে নিশিনাথ চাংকাকতিৰ বিষয়ে তেওঁ সেইদৰে লিখিছে কিন্তু শেষ মুহূৰ্তলৈকে নিশিনাথ চাংকাকতি তেজপুৰত আছিল বুলি বহুতে ক'ব খোজে যিটো ইলেক্ট্ৰিচিটি অফিচ আছিলে আসাম ষ্টেট ইলেক্ট্ৰিচিটি বৰ্ডৰ যিটো অফিচ আছিলে সেই অফিচটোকো ব্লো আপ কৰা বা সেই অফিচটোকো উৰাই দিয়াৰ বা বিস্ফোৰণ ঘটাই একেবাৰে নিশেষ কৰি দিয়াৰ পৰিকল্পনা কৰা হৈছিলে কিন্তু সেই অফিচটোক উৰাই দিয়া নহ'ল কাৰণ অফিচটো উৰাবলৈ যি গোলা বাৰুদৰ প্ৰয়োজন সেইসমূহ পৰ্যাপ্ত নাছিলে সেন্ট্ৰেল জেলৰ যিসমূহ কৈদীসমূহক এৰি দিয়া হৈছিলে বা যি মানসিক চিকিৎসালয়খনত তেজপুৰৰ গোপীনাথ বৰদলৈ মানসিক চিকিৎসালয়খনত যিসমূহ ৰোগী আছিলে মানসিক চিকিৎসা কৰি থকা যিসমূহ ৰোগী আছিলে তেওঁলোককো এৰি দিয়া হৈছিলে একাংশ অংকুশ শইকীয়াই নিজৰ আৰ্টিকেলটো লিখিছে হিন্দুস্তান টাইমছত যিটো আৰ্টিকেল পাব্লিছ হৈছে সেই মানসিক চিকিৎসা কৰি থকা লোকসকলে তেওঁলোকৰ মাজত এক ধাৰণাৰ সৃষ্টি হ'ল তেওঁলোকে ভাবিবলৈ ল'লে চীনা সেনাই তেওঁলোকক মুকলি কৰিলে তেওঁলোক যেতিয়া মুকলি হৈ আহিল কাৰণ তেওঁলোকৰ মানসিক ৰোগী গতিকে তেওঁলোকে বৰ বেছি ৱাদিহ পোৱা নাছিলে তেওঁলোকে মাত্ৰ ধাৰণা কৰি লৈছিল চীনা সেনাই তেওঁলোকক মুকলি কৰিলে সেইকাৰণে সেইসকল মানসিক ৰোগীয়ে তেজপুৰৰ ৰাজপথত চাইনা জিন্দাবাদ চীনদেশ জিন্দাবাদ ইত্যাদি ধ্বনি দিছিল বুলি তেওঁ উল্লেখ কৰিছে আৰু সেই পৰিঘটনাৰ প্ৰত্যক্ষদৰ্শীও আছিল যিমান চুৰ ডকাইত জেলত বন্দী হৈ আছিল সকলোকে উলিয়াই দিয়া হ'ল তাৰ পিছত সেইবোৰক ধৰি আকৌ জেলত ভৰোৱা হ'ল নাই ক'ব পৰা নাযায় তাৰ পিছত ইন্দিৰা গান্ধী নেহৰুৰ সেই বিখ্যাত ভাষণটো যিটো ভাষণে আজি যিটো ভাষণৰ প্ৰসংগ আজি উত্থাপন হয় যিটো ভাষণ আজিও অসমৰ ৰাজনীতিত চৰ্চিত বিষয় যদিও ভাষণটোৰ সন্দৰ্ভত আমি বিগত সময়ত বহু বিশ্লেষণ আগবঢ়াইছো ভাষণটোত প্ৰকৃততে কি কৈছিলে বা ভুল বুজিলে নেকি অসমৰ ৰাইজে নেহৰুৰ ভাষণটো তেওঁ দিছিলে নৱেম্বৰৰ 20 তাৰিখে অল ইণ্ডিয়া ৰেডিঅ'ৰ এক ভাষণ দিল্লীৰ পৰা তেওঁ ভাষণ দিছিলে তেওঁ সেই ভাষণটো স্পষ্ট কৰি দিছিলে শেষ মুহূৰ্তলৈকে ভাৰতে যুঁজিব যদিহে শত্ৰুৱে ভাবিছে ভাৰত পিছ হুকিব সেয়া নহয় ভাৰত শেষ মুহূৰ্তলৈকে যুঁজিব আৰু অসমৰ ৰাইজক তেওঁ অস্বস্থ কৰিছিলে ভাৰতীয় সেনাই যুঁজি যাব ইতিমধ্যে বিদেশী ৰাষ্ট্ৰৰ পৰা সহযোগ বিচৰা হৈছে বুলি নেহৰুৱে অসমৰ ৰাইজক অস্বস্থ কৰিছিল কিন্তু শেষৰ লাইনটো মাই হাৰ্ট ব্লিডছ ফৰ দি পিপল অফ আছাম এনে ধৰণৰ এক লাইন কৈছিলে যিটো লাইন তেওঁ কোৱাৰ পিছত যিটো বাক্য তেওঁ কোৱাৰ পিছত অসমত হৈছৈ লাগিছিল সকলোৱে ভাবিব ল'লে নেহৰুৱে অসমক এক প্ৰকাৰ বাই দিলে অসমক এক প্ৰকাৰ চীনৰ হাতত গতলে বুলি সকলোৱে ভাবিব লৈছিলে কিন্তু তাৰ পিছত একপক্ষীয়ভাৱে চীন দেশে যুদ্ধবিৰতি ঘোষণা কৰিলে বমদিলাৰ পৰা ৰিট্ৰিট কৰিলে বা অৰুণাচল এৰি তেতিয়া নেফা বুলি কোৱা হৈছিল নৰ্থ ইষ্ট ফ্ৰণ্টিয়াৰ এজেন্সি নেফা এৰি নিজ দেশলৈ গুচি গ'ল প্ৰায় 2000 পৰা 3000 ভাৰতীয় সেনাৰ মৃত্যু হ'ল লাডাখ ফ্ৰণ্টতো বা টাৱাং সীমান্তত 2000 পৰা 3000 ভাৰতীয় সেনাৰ মৃত্যু হ'ল যিসকল ভাৰতীয় সেনাই প্ৰাণৰ আহুতি দিলে বহুকেইটা হিৰোইক কাহিনীও আছে বীৰত্বৰ কাহিনীও আছে যিসকল ভাৰতীয় সেনাই প্ৰাণৰ আহুতি দিলে টাৱাঙত এটা ৱাৰ মিউজিয়াম আছে ৱাৰ মিউজিয়ামত প্ৰতিজন সেনাৰ নাম খোদিত হৈ আছে সেনাৰ বিষয়াৰ নাম সেনাৰ জোৱানৰ নাম খোদিত হৈ আছে কিন্তু সেই যুদ্ধত সেই সময়ত ভাৰতৰ বায়ুসেনাৰ শক্তি চাইনাতকৈ বেছি আছিল তৎসত্ত্বেও সেই সময়ত বায়ুসেনা কিয় নেহৰুৱে ব্যৱহাৰ নকৰিলে সেই বিষয়ে সবিশেষ গম পোৱা নাযায় কিন্তু বিভিন্নজনে ক'ব খোজে নিক্সন মাৰ্কিন যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি আছিল নিক্সনক নেহৰুৱে সহায় বিচাৰিছিল বিশেষকৈ আমেৰিকাৰ যুঁজাৰু বিমানৰ যোগেদি ভাৰতক সহায় কৰাটো বিচাৰিছিল নেহৰুৱে আৰু নেহৰুৰ যি আহ্বান সেই আহ্বানৰ সঁহাৰি জনাই নিক্সনে ইতিমধ্যে যুঁজাৰু বিমান ভাৰতবৰ্ষলৈ প্ৰেৰণ কৰিছিল বুলি বিভিন্নজনে ক'ব বিচাৰে বিভিন্ন স্থানত লিপিবদ্ধ হৈছে আৰু ব্ৰিটেইনেও নিজৰ ৰয়েল এয়াৰ ফ'ৰ্চৰ যুঁজাৰু বিমান ভাৰতলৈ প্ৰেৰণ কৰিছিল আৰু বহুতে ক'ব খোজে যিহেতু নিক্সনে যুঁজাৰু বিমান প্ৰেৰণ কৰিলে মাৰ্কিন যুক্তৰাষ্ট্ৰই বা ইংলেণ্ডে প্ৰেৰণ কৰিলে যুঁজাৰু বিমান সেই দেশসমূহৰ যুঁজাৰু বিমানত ভীতিগ্ৰস্ত হৈ চাইনা ঘূৰি গ'ল বুলি বিভিন্নজনে ক'ব খোজে আৰু যিহেতু নৱেম্বৰৰ 21 তাৰিখে চাইনাই ৰিট্ৰিট কৰিলে বমদিলাৰ পৰাই ঘূৰি গ'ল তেজপুৰলৈ ঘূৰি নাহিলে গতিকে তেজপুৰতো সেই বিভীষিকাৰ অন্ত পৰিল লাহেকৈ চেগাচুৰুকাকৈ তেজপুৰবাসী যিসকলে পলায়ন কৰিছিল তেজপুৰলৈ ঘূৰি আহিল বা যিসকল বিষয়াই অসম এৰি পলায়ন কৰিছিল তেওঁলোকো চেগাচুৰুকাকৈ ঘূৰি আহিবলৈ আৰম্ভ কৰিলে সকলো নৰ্মেল হৈ গ'ল মাথো থাকিল স্মৃতি হিচাপে সেই বিভীষিকাৰ দিনবোৰ যিবোৰ বিভীষিকাৰ দিন বিভিন্ন সময়ত আমি ৰোমন্থন কৰোঁ তাৰ সমান্তৰালকৈ চীনা যুদ্ধৰ সময়ত অসমত যিসকল চীনৰ লোকে বসবাস কৰিছিল নিগাজিকৈ আছিলে কিন্তু ভাৰতীয় নাগৰিকত্ব লোৱা নাছিল চীনা পাছপৰ্ট কেৰি কৰিছিল সেইসকল লোককো বিশেষকৈ মাকুমৰ পৰা সেইসকল লোককো স্থানান্তৰ কৰা হৈছিল প্ৰথমতে দেউলীলৈ যোৱা হৈছিল ৰাজস্থানৰ দেউলীলৈ কাৰণ তেওঁলোকক সন্দেহ কৰা হৈছিল চীনা স্পাই বুলি বিষ্ণু ৰাভাও অকথ্য নিৰ্যাতনৰ বলি হৈছিলে
তেওঁ কমিউনিষ্ট পাৰ্টিৰ সদস্য হোৱাৰ কাৰণে বহু লোক যিসকল কমিউনিষ্ট পাৰ্টিৰ সৈতে জড়িত হৈছিল তেওঁলোকে অসম এৰি পলায়ন কৰিবলগীয়া হৈছিল কিন্তু চীনা যিসকল মূলৰ লোকসকল মাকুমত আছিলে বা উজনি অসমত আছিলে সেইসকল লোকত এখন ট্ৰেইনৰ যোগেদি প্ৰথমতে লৈ যোৱা হৈছিল দেউলি ৰাজস্থানৰ পৰা তেওঁলোকক লৈ যোৱা হৈছিল ৰেলৰে পুনৰ মাদ্ৰাজ তেতিয়াৰ মাদ্ৰাজ তাৰ পৰা জাহাজেৰে তেওঁলোকক লৈ যোৱা হৈছিল চীনত আৰু চীনত তেওঁলোকৰ সতিসন্ততি এতিয়াও আছে ৰীতা চৌধুৰীয়ে মাকাম নামৰ তেওঁলোকৰ গ্ৰন্থখনত এই গোটেই ঘটনাটোৰ সবিস্তাৰে বিৱৰণ আগবঢ়াইছে প্ৰিয় দৰ্শক অৱকাশ পালো চীনা যুদ্ধৰ সেই বিভীষিকাৰ দিনবোৰৰ ৰোমন্থন কৰিবলৈ মক ড্ৰিল আজি অনুষ্ঠিত হ'ব 62 চীনা যুদ্ধৰ পূৰ্বেও তেনে ধৰণৰ মক ড্ৰিল হৈছিল 71 চনৰ ভাৰত পাকিস্তানৰ যুদ্ধৰ পূৰ্বেও মক ড্ৰিল হৈছিল 65 চনৰ যুদ্ধৰ পূৰ্বেও মক ড্ৰিল হৈছিল গতিকে যুদ্ধৰ পূৰ্বে মক ড্ৰিল হয় সচেতন কৰিবলৈ বা ৰাইজৰ কৰণীয়খিনি তেওঁলোকক জনাবলৈ তেওঁলোকক প্ৰশিক্ষণ দিবলৈ যাতে যুদ্ধৰ সময়ত তেওঁলোকে নিজকে আৰু আন 10 জনক পৰিয়ালৰ লোকক বা আন 10 জনক কেনেকৈ বচাই ৰাখিব পাৰে গতিকে চীনা যুদ্ধৰ সময়ত মক ড্ৰিল হৈছিল সেই মক ড্ৰিলৰ যোগেদি প্ৰশিক্ষণপ্ৰাপ্ত অসমৰ লোকসকলে সেই সময়ত সেই ধৰণে নিজকে পৰিচালিত কৰিছিল হাতত এটা ৰেডিঅ' লৈ বাংকাৰলৈ দৌৰ মাৰিছিল বাংকাৰত আত্মগোপন কৰিছিল বিভিন্ন গ্ৰন্থ বিভিন্ন প্ৰবন্ধত এই কথাবোৰ লিপিবদ্ধ হৈ আছে 1959 চনত যেতিয়া দলাই লামাই তিব্বেতৰ পৰা পলায়ন কৰিছিল তেওঁ এই তেজপুৰ হৈই তাৰ পিছত দেৰাদুন আৰু মুছৰি গৈছিল তেজপুৰত তেওঁ প্ৰথমখন প্ৰেছ কনফাৰেন্স সম্বোধন কৰিছিল যিখন প্ৰেছ কনফাৰেন্সত উপস্থিত থাকিবলৈ দেশ বিদেশৰ সাংবাদিকসকল আহিছিল ইন্দিৰা গান্ধীকো নেহেৰুৱে নিৰ্দেশ দিছিল তেজপুৰলৈ যাবলৈ তেজপুৰলৈ গৈ দলাই লামাক সাক্ষাৎ কৰিবলৈ গতিকে তেজপুৰ এই যি সেই কালখণ্ডৰ যি ইতিহাস দলাই লামাৰ পলায়ন তেজপুৰত প্ৰেছ কনফাৰেন্স তাৰ পিছত চীনা যুদ্ধ সেই ইতিহাসৰ জীৱন্ত সাক্ষী গতিকে আমি যুদ্ধৰ বিভীষিকা পুনৰ ঘূৰি আহিব নেকি এই মুহূৰ্তৰ এটা প্ৰাসংগিক প্ৰশ্ন সমগ্ৰ দেশে গোটেই দেশে বিচাৰিছে ভাৰতবৰ্ষই পাকিস্তানক এক শিক্ষা দিয়ক যাতে পাকিস্তানে সাহু নকৰে কেতিয়াও ভাৰতবৰ্ষত তেনে ধৰণৰ সন্ত্ৰাসবাদীৰ কুটাঘাত সংগঠিত কৰাৰ কথা কৰাটো যাতে তেওঁ চিন্তাও যাতে নকৰে তেনে পৰ্যায়লৈ ভাৰতবৰ্ষই পাকিস্তানক এক শিক্ষা দিয়ক সেইটোৱেই বিচাৰিছে সকলোৱে প্ৰিয় দৰ্শক এই বিশ্লেষণ আগবঢ়ালো চীনা যুদ্ধৰ কিছু ৰোমন্থন কৰিলো যদি আপুনি অৱগত চীনা যুদ্ধৰ ঘটনাৰ বিষয়ে বা আপুনি আপোনাৰ পিতৃ বা আপোনাৰ ককা আইতাৰ পৰা শুনিছে এই ঘটনা প্ৰবাহ আমাক অৱগত কৰক নতুন কিবা যদি কথা আপুনি আমাক জনাব বিচাৰিছে আমাক জনাওক বা যিসকল জ্যেষ্ঠ নাগৰিক আমাৰ সৈতে সংযুক্ত হৈ আছে এই সম্প্ৰচাৰত তেওঁলোকৰ যদি সচক্ষে কিবা অভিজ্ঞতা আছে এই ঘটনা প্ৰবাহৰ আমাক অৱগত কৰক বা আমাৰ এই বিশ্লেষণ কেনে পালে সেয়াও জনাওক মন্তব্য কৰক প্ৰতিক্ৰিয়া প্ৰকাশ কৰক আমাৰ ইউটিউব চেনেল আৰু ফেচবুক পেজত প্ৰৱেশ কৰি আপোনালোকে মন্তব্য আৰু প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব পাৰিব আমি মক ড্ৰিলৰ কাইলৈ যেহেতু মক ড্ৰিলৰ প্ৰতিটো খবৰ প্ৰতিটো মুহূৰ্তৰ খবৰৰ আঁৰৰ খবৰ আৰু বিশ্লেষণ আপোনালোকক আগবঢ়াই গৈ থাকিম প্ৰকৃততে মক ড্ৰিলত কি কৰা হয় সকলো আপোনালোকক জনাম আৰু কেৱল এই খবৰেই নহয় দেশ বিশ্ব ৰাজ্যৰ সকলো খবৰৰ কাৰণে চাই থাকিব নিউজ 18 অসম নৰ্থ ইষ্ট এতিয়ালৈ